ইউনিফর্ম সার্কুলার মোশন বা সার্কুলার মোশন। এতিয়া সার্কুলার মোশন হয় কি সেইটো যদি আমি চাব লাগে সার্কুলার মোশন এতিয়া যেতিয়া এটা বডি এটা সার্কুলার পথত মুভমেন্ট কৰিব যেনে ধৰি লওক এইটো এটা সার্কুলার পথ ইয়াতে যেতিয়া যিকোনো এটা বডি হয়তো বা তুমি হ'ব পাৰা বা মই হ'ব পাৰা বা যিকোনো এখন গাড়ী হ'ব পাৰে যেতিয়া সি মুভ কৰিব এইটো সার্কুলার পথত সো তেতিয়া এই যিটো তাৰ মোশন হ'ব এই মোশনটোক আমি কি বুলি ক'ম সার্কুলার মোশন movement of a body in a circular path is known as circular motion কিন্তু ইয়াতে কি হ'ব স্পীড অফ দি অবজেক্ট মে অৰ মে নট বি কনষ্টেণ্ট এতিয়া যেতিয়া তুমি ইয়াতে এই চাৰ্কুলাৰ পাথটো যেতিয়া তুমি দৌৰিবা এই দৌৰোতে তোমাৰ যিটো স্পীড আছে সেই স্পীডটো কি হ'ব পাৰে কনষ্টেণ্ট হ'ব পাৰে কনষ্টেণ্ট নহ'ব পাৰে হয় সেইটোলৈ মেটাৰ নকৰে তোমাৰ যদি স্পীডটো কনষ্টেণ্ট আছে নে কনষ্টেণ্ট নাই সেইটোলৈ মেটাৰ নকৰে তুমি যদি চাৰ্কুলাৰ পাথত দৌৰিছা দেন তোমাৰ মোশনটোক কি বুলি ক'ব চাৰ্কুলাৰ মোশন ফৰ এক্সাম্পল কাৰ টাৰ্নিং এৰাউণ্ড দি চাৰ্কুলাৰ পাথ মই যে ক'লোঁ এতিয়া যদি মই এখন গাড়ী চলাওঁ আমি যেতিয়া নতুনকৈ গাড়ী শিকিলে কি আমি গাড়ীখন কেতিয়াবা আমি অলপ স্পীডত চলাওঁ কেতিয়াবা অলপ লাহে লাহে চলাওঁ চ' ই চাৰ্কুলাৰ পথতে ঘূৰিছে কিন্তু ইয়াৰ স্পীডটো কি হৈছে কেতিয়াবা আপ হৈছে কেতিয়াবা ডাউন হৈছে চ' ইয়াৰ স্পীডটো কনষ্টেণ্ট নহয় চ' তেনেকুৱা টাইপৰ মোশনক আমি কি বুলি ক'ম চাৰ্কুলাৰ মোশন এতিয়া নেক্সট কি দিছে মুভমেণ্ট অফ এ বডি ইন এ চাৰ্কুলাৰ পাথ উইথ এ কনষ্টেণ্ট স্পীড মানে কি এতিয়া ধৰি লোৱা তুমি ইয়াতে চাৰি দৌৰি আছা কিন্তু তোমাৰ যিটো স্পীড আছে সেইটো তুমি পুৰা কনষ্টেণ্ট ৰাখিছা যদি তুমি 5 কিলোমিটাৰত দৌৰি আছা দেন তুমি 5 কিলোমিটাৰতে তুমি দৌৰি থাকিব লাগিব দেন সেনেকা টাইপৰ চাৰ্কুলাৰ মোশনক আমি কি বুলি ক'ম ইউনিফৰ্ম চাৰ্কুলাৰ মোশন যেনে আমি যদি ইয়াত চাওঁ ইয়াতে ধৰি লোৱা তুমি এইটো দৌৰি আছা তুমি দৌৰিলে তুমি ইয়াতো 5 মিটাৰ পাৰ ছেকেণ্ড স্পীডত দৌৰিছা 5 মিটাৰ পাৰ ছেকেণ্ডত তুমি চাৰিওচাইডে কি এটা কনষ্টেণ্ট ভেল'চিটিত তুমি দৌৰি আছা চ' তোমাৰ এই যিটো তোমাৰ এই মোশনটোক তুমি কি বুলি ক'বা এইটো ক'বা ইউনিফৰ্ম চাৰ্কুলাৰ মোশন কিন্তু যেতিয়া ধৰি লোৱা তুমি ইয়াতে দৌৰি আছা কিন্তু ভি ভেল'চিটিত ইয়াতে ভি ভেল'চিটি তোমাৰ কেতিয়াবা আপো হ'ব পাৰে কেতিয়াবা তোমাৰ ভি ভেল'চিটি কি হ'ব পাৰে ডাউনো হ'ব পাৰে চ' তেতিয়া তেনেকুৱা টাইপৰ মোশনক আমি কি বুলি ক'ম অনলি চাৰ্কুলাৰ মোশন আৰু এইটো কি বুলি ক'ম আমি ইউনিফৰ্ম চাৰ্কুলাৰ মোশন এটা প্ৰথমত আহা এতিয়া আমি বুজিলোঁ যেনে এক্সাম্পল কি ছেটেলাইট অৰবিটিং আৰ্থ এতিয়া আমাৰ ইয়াৰ পৰা যে ছেটেলাইটবিলাক যে পঠায় আৰু সেই ছেটেলাইটবিলাকে আমাক কি কৰে পৃথিৱীৰ চাৰিও চাইডে ঘূৰি কিনে কি আমাৰ পৃথিৱীৰ বেলেগ ফটো লৈ কিনে আমাক পঠাই দিয়ে চ' সেই ছেটেলাইটটো যেতিয়া পৃথিৱীৰ চাৰিওফালে যেতিয়া ঘূৰিব দেন সেই মোশনটোক আমি কি বুলি ক'ম ইউনিফৰ্ম চাৰ্কুলাৰ মোশন কাৰণ কি সি এটা চাৰ্কুলাৰ পথতটো ঘূৰি আছে চ' সি চাৰ্কুলাৰ মোশন হয় কিন্তু তাৰ কি হৈছে স্পীডটো কি হৈছে সি কনষ্টেণ্ট ৰাখিছে চ' সেইটোকে আমি কি বুলি ক'ম ইউনিফৰ্ম চাৰ্কুলাৰ মোশন এতিয়া নেক্সট আৰু এটা কনফিউজিং টাৰ্ম আহে সেইটো হৈছে যে চাৰ্কুলাৰ মোশন এণ্ড ৰোটেশ্যনেল মোশনটো ক্লাছ 9ত নাই কিন্তু ইন ফিউচাৰ তোমালোকৰ ক্লাছ হাই ছেকেণ্ডেৰীত তোমালোকে পাবা কিন্তু এইটো অলপ কনফিউজিং টাৰ্ম হয় যে কোনটো চাৰ্কুলাৰ মোশন এণ্ড কোনটো ৰোটেশ্যনেল মোশন চ' আমাৰ ধৰি লওক এইটো আমাৰ কি এইটো যদি মোশনটো চাওঁ আমাৰ পৃথিৱীৰ মোশনটো দেন চান সূৰ্যৰ কি চাৰিওফালে পৃথিৱীখন ঘূৰি থাকে হয় সূৰ্যৰ কি কৰে চাৰিওফালে পৃথিৱীখন ঘূৰি আছে চ' এই যিটো মোশন আছে এই সূৰ্যৰ চাৰিও চাইডে যে পৃথিৱীখন ঘূৰি আছে এই মোশনটোক আমি কি বুলি ক'ম চাৰ্কুলাৰ মোশন কিন্তু যদি আমি এবাৰ এইটো চাওঁ দেন এইটোত কি দেখা পাম আমি যিটো পৃথিৱীখন যে আছে পৃথিৱীখনে কি কৰে নিজে ঘূৰি থাকে নিজৰ এটা এক্সিছ আছে সেই এক্সিছতো সি ঘূৰি থাকে যাৰ কাৰণে আমাৰ দিন আৰু ৰাতিৰ যিটো কনচেপ্ট আছে সেইটো হয় চ' ই কি কৰে নিজৰ হেৰিতে সি ঘূৰি থাকে এটা যিকোনো এটা এক্সিছ এটাত সি ঘূৰি থাকে মানে নিজক চেণ্টাৰক হেৰি কৰি কিনে ৰেফাৰেঞ্চ কৰি কিনে সি ঘূৰে চ' এই মোশনটো তুমি চাবা ইয়াতে যিটো পৃথিৱীৰ যিটো এই মোশনটো আছে এই মোশনটোক আমি কি বুলি ক'ম আমি ৰোটেশ্যনেল মোশন বুলি ক'ম আৰু এইটোক আমি কি বুলি ক'ম চাৰ্কুলাৰ মোশন মানে চিম্পলি ক'ব গ'লে সূৰ্যৰ চাৰিও চাইডে যে পৃথিৱীখন ঘূৰি আছে সেইটো কি মোশন হ'ব চাৰ্কুলাৰ কিন্তু সূৰ্যই যে নিজৰ এক্সিছতে ঘূৰি আছে সেইটো কি বুলি ক'ম ৰোটেশ্যনেল মোশন এতিয়া যেনে তোমালোকে যদি ফেন এখন দিয়া ঘৰত যেতিয়া ফেন দিবা ফেন দিলে কি ফেনৰ যিখন আমাৰ পাংখা বুলি কৈছে তাৰ একদম লাষ্টত ধৰি লও তুমি কিবা এটা বস্তু এটা থৈ দিছা দেন ফেনৰ ছুইচটো অন কৰিছা ফেনখন ঘূৰিছে চ' সেই বস্তুটো যে ঘূৰিব সেই পাৰ্টিকুলাৰ বস্তুটো কি হ'ব তোমাৰ চাৰ্কুলাৰ মোশনত থাকিব কিন্তু ফেনখনে কি নিজৰ তাতেই ঘূৰি আছে ফেনৰ যিটো কইল আছে সি নিজৰ তাতেই ঘূৰি আছে চ' তাৰ যিটো মোশন আছে সেইটোক আমি কি বুলি ক'ম ৰোটেশ্যনেল মোশন বুলি ক'ম বুজিছা এইটো এটা কনফিউজিং টাৰ্ম আছিলে চাৰ্কুলাৰ মোশন কি ৰোটেশ্যনেল মোশন কি ক'লোঁ নেক্সট আমাৰ কি আছে এতিয়া চাবলগীয়া যে এইটো আমি যদি চাওঁ ইয়াত এটা অবজেক্ট এটা আছে ধৰি লওক অবজেক্টটো এ অবজেক্ট
এটা অবজেক্ট আছে এই অবজেক্ট সি কি কৰিছে ভি ভ্যালুজ যে সি সার্কুলার মোশন কৰি আছে সো ই যদি এই সার্কুলার পার্টটো এইটো এটা সার্কুলার পার্ট যেটোকে ইয়াৰ এটা ৰেডিয়াস এটা থাকিব এটা কি থাকিব ৰেডিয়াস এটা থাকিব হয় ৰেডিয়াস r ৰেডিয়াস থাকিব সো ই কি কৰিছে এটা r ৰেডিয়াস থকা সার্কুলার চাৰিওফালে হি ঘূৰি আছে এট কি ভ্যালুজ যে ভি ভ্যালুজ যে ই ঘূৰি আছে ভি ভ্যালুজ যে ঘূৰি আছে সো ই যদি কমপ্লিট এটা সার্কেল কৰে ইয়াৰ পৰা আৰম্ভ কৰিলে হি কৰি কিনে ঘূৰি আহি কিনে হি আকৌ এই স্থান পালে সো ইয়াৰ এতিয়া যেটো মোশন হ'ব এই কমপ্লিট সার্কেল কৰা কি ফুল সার্কেল এই ফুল সার্কেলটো এটা অনলি ওয়ান সার্কেলই যদি কভার কৰিব লাগে দেন তাৰ যেটো ডিসটেন্স হৈছে হি ডিসটেন্স কিমান কভার কৰিছে যেটো সার্কামফারেন্স এই সার্কেলটোৰ যেটো সার্কামফারেন্স হয় হেতু হি কি তাৰ ডিসটেন্স হ'ব এটা সার্কেলৰ সার্কামফারেন্সৰ ফৰ্মুলা কি আছিল 2πr এটা ধৰিলে তুমি ইয়াৰ পৰা দৌৰা আৰম্ভ কৰিলা দৌৰি আছা আৰু ওয়ান সাইকেল তুমি কমপ্লিট কৰিলা সো সেই ওয়ান সাইকেল কমপ্লিট কৰোতে তোমাৰ ডিসটেন্স কিমান যদি হদু কিমান হ'ব তোমাৰ যেটো সার্কামফারেন্স আছে এই সার্কেলটোৰ সার্কামফারেন্স আছে হেতু হ'ব কি 2πr কিন্তু যদি মই তোমাক হদু ডিসপ্লেসমেন্ট কিমান তোমাৰ তেতিয়া ডিসপ্লেসমেন্ট কাৰ ওপৰত ডিপেন্ড কৰে অনলি স্টার্টিং পয়েন্ট আৰু এন্ডিং পয়েন্টৰ ওপৰত তোমাৰ ইনিশিয়াল পয়েন্ট এন্ড ফাইনাল পয়েন্টৰ ওপৰত ডিপেন্ড কৰে মাজৰ তোমাৰ যেটো পাথ আছে পাথৰ ওপৰত কি ডিসপ্লেসমেন্টটো ডিপেন্ড নকৰে সো তোমাৰ স্টার্টিং পয়েন্টটো আছিল পয়েন্ট এটো তোমাৰ স্টার্টিং পয়েন্ট আছিল আৰু তুমি যেতিয়া এন্ড কৰিলা এন্ড পয়েন্টটো কি হল তোমাৰ এ হল সো তোমাৰ যেটো ডিসপ্লেসমেন্ট হবে এটো কি হ'ব 0 হ'ব কিন্তু যদি মই এতিয়া অনলি হাফ সাইকেল কনসিডার কৰো মই ইয়াৰ পৰা ধৰিলো ইয়াতে পালো এটো পয়েন্ট বি ধৰি ললো আমি এটো পয়েন্ট বি এটা এৰ পৰা দৌৰা আৰম্ভ কৰি মই বি যাই পালো সো আমি কি কৰিলো হাফ অফ দি সার্কেল আমি কমপ্লিট কৰিলো ফর হাফ সাইকেল আমি যদি হাফ সাইকেলৰ কাৰণে চাও তাতে ডিসটেন্স কিমান হ'ব এতিয়া যদি ফুল সাইকেলৰ কাৰণে কি হৈছে 2πr যদি মই 2 ৰে ডিভাইড কৰি দিও হাফ যেটোকে 2 ৰে ডিভাইড কৰি দিও কি পাম আমি πr 2 টু ক্যান্সেল যায় কিনে কি পাম আমি πr সো এটা হাফ সাইকেলৰ কাৰণে তোমাৰ যেটো ডিসটেন্স কভার হ'ব হেতু কিমান হ'ব πr কিন্তু ইয়াতে যদি আমি ডিসপ্লেসমেন্ট চাও ডিসপ্লেসমেন্ট কিমান হ'ব তোমাৰ যেটো ডিসপ্লেসমেন্ট কাৰ ওপৰত ডিপেন্ড কৰে অনলি ইনিশিয়াল এন্ড ফাইনাল পয়েন্টৰ ওপৰত সো ইনিশিয়াল পয়েন্ট আছিল তোমাৰ a এন্ড ফাইনাল পয়েন্ট আছিল b এতিয়া এই যেটো আছিল এই পাথটো কি আমাৰ ডিসটেন্স কিন্তু ডিসপ্লেসমেন্টে কি কৈছে ইনিশিয়াল এন্ড ফাইনাল পয়েন্টত ডিপেন্ড কৰিব আৰু হিয়তৰ মাজত যেটো শৰ্টেজ ডিসটেন্স আছে হেতুক আমি কি বুলি কম ডিসপ্লেসমেন্ট বুলি কম এটা অৰিজিনাল পাথ আছিল এইটো সো হেতু ডিসটেন্স কিন্তু ইয়াৰ ইনিশিয়াল আৰু ফাইনাল পয়েন্টৰ মাজত যেটো শৰ্টেজ ডিসটেন্স হেতু কি হৈছে এইটো এই পাথটো হৈছে কি ইয়াৰ আৰু ইয়াৰ মাজত শৰ্টেজ ডিসটেন্স সো এইটো কি হ'ব তোমাৰ ডিসপ্লেসমেন্ট এটা যদি এইখিনি যদি r হয় ৰেডিয়াস দেন ইবাগো r ৰেডিয়াস আছে সো এই গুটেখিনি মিলি কি হ'ব আমাৰ 2r twice r বা যেটো ডায়ামিটাৰ আছে হেতু সো এটা হাফ সাইকেলৰ কাৰণে ডিসটেন্স কি হ'ব πr আৰু ডিসপ্লেসমেন্ট কি হ'ব 2r এন্ড ফৰ যদি কমপ্লিট সাইকেল এটা চাও যদি ওয়ান সাইকেল এটা চাও দেন ডিসটেন্স কি হ'ব 2πr এন্ড ডিসপ্লেসমেন্ট কি হ'ব 0 এটা তোমালোকৰ ক্লাস 9 লেভেলত যিমান বিলাক নিউমেৰিকেল আছে সব এহিনি কনসেপ্টৰ ওপৰতে নিৰ্ভৰ হ'ব যে কৈ দিবা যে ওয়ান সাইকেল আছে যদি ইয়াতে যদি কো 2 সাইকেল ফৰ যদি আমি 2 সাইকেলৰ কাৰণে যদি চাবা যাও দেন 2 সাইকেলৰ কাৰণে কি হ'ব 2 সাইকেলৰ কাৰণে ডিসটেন্স কিমান হ'ব এটা কমপ্লিট ওয়ান সাইকেলৰ কাৰণে কিমান আছিল 2πr সো যদি দুইবাৰ ঘূৰিছে 2 * 2πr মিন্স কিমান হৈ যাব 4πr ফৰ 2 সাইকেল যদি যদি কয় 3 সাইকেলৰ কাৰণে কিমান হ'ব 3 সাইকেলৰ কাৰণে কিমান হ'ব এটা সাইকেলৰ কাৰণে কিমান আছিল 2πr সো 3 সাইকেল 3 * 2πr মিন্স কি হ'ব 6πr 6πr হৈ যাব কি ফৰ 3 সাইকেল তোমালোকৰ যিমান বিলাক নিউমেৰিকেল হয় সব এইখিনি কনসেপ্টৰ ওপৰতে এই দুটা কনসেপ্টৰ ওপৰতে বেস কৰি আহিব এতিয়া ইয়াতে যেটো আমি ভি লিখিছো ভি কি আসলতে ভেলোসিটি অফ দি বডি আৰু এটো কি হয় পারপেন্ডিকুলার টু দি ৰেডিয়াস অফ দি মোশন এটা আমাৰ এটো কি ৰেডিয়াস আৰু এই যেটো ভি ভেলোসিটি যেতিয়া সার্কুলার পথত যেতিয়া ঘূৰিব দেন তাৰ যেটো ভি যেটো ডাইৰেকশন থাকিব হেতু কি থাকিব সদায় ৰেডিয়াসৰ পারপেন্ডিকুলাৰ হৈ থাকিব মানে টেনজেনশিয়াল থাকিব সদায় কি থাকিব টেনজেনশিয়াল থাকিব সো ভেলোসিটি সার্কুলার মোশনত তুমি যেতিয়া চাবাচোন তুমি এটা বল এটা লুচিৰে বান্ধি লবা লৈ কিনে তাক জোৰত ঘূৰাবা আৰু এটা টাইমত তুমি এৰি দিবা দিলে কি হ'ব বলটো কি হ'ব তুমি যেটো পয়েন্টত এৰিছা নহয় হেতুৰ পৰা কি পারপেন্ডিকুলার ডাইৰেকশনত কি গুচি যাব পারপেন্ডিকুলাৰলি যাব যাই কিনে কৰবাত পৰিব কিন্তু সো মানে কি যেটো সার্কুলার মোশনত যেতিয়া ঘূৰি থাকিব নহয় দেন অবজেক্টৰ যেটো ভেলোসিটি আছে হেতু সদায় কি পারপেন্ডিকুলার হ'ব কাৰণ ৰেডিয়াসৰ পারপেন্ডিকুলার হ'ব হেতু মন থাকিল নেক্সট ইয়াতে কি দিছে anybody moving in a circular motion always need a force towards center and that
ফ'ৰ্চক আমি কি বুলি কওঁ চেণ্ট্ৰিপিটেল ফ'ৰ্চ মানে কি এতিয়া ধৰি লওক এই অবজেক্টটোৱে মুভ কৰি আছে এটা চাৰ্কুলাৰ পথত দেন ইয়াক চাৰ্কুলাৰ পথত মুভ কৰিবৰ কাৰণে কি এটা ফ'ৰ্চ লাগিব যিটো কি টুৱাৰ্ড চেণ্টাৰৰ ফালে এটা ফ'ৰ্চ এক্ট কৰিব আৰু সেই ফ'ৰ্চটোক কি বুলি কোৱা হয় চেণ্ট্ৰিপিটেল ফ'ৰ্চ এফ চি সেই ফ'ৰ্চটোক আমি কি বুলি ক'ম চেণ্ট্ৰিপিটেল ফ'ৰ্চ যেনে তোমাক যে ক'লো ৰছীডালে বান্ধি কিনে তাক জোৰত ঘূৰালা চ' এই ৰছীডালত যিটো ফ'ৰ্চ এক্ট কৰিব নহয় সেইটোক কি বুলি কওঁ আমি চেণ্ট্ৰিপিটেল ফ'ৰ্চ যেতিয়াই যিকোনো এটা বডি যেতিয়া চাৰ্কুলাৰ মোশ্যন কৰিব দেন সেই বডিটোই টুৱাৰ্ড চেণ্টাৰ এটা ফ'ৰ্চ এপ্লাই কৰিব আৰু সেই চেণ্টাৰত টুৱাৰ্ড চেণ্টাৰ যিটো ফ'ৰ্চ এপ্লাই কৰিব সেইটোকে কি বুলি কওঁ আমি চেণ্ট্ৰিপিটেল ফ'ৰ্চ আৰু এতিয়া তাতে আৰু এটা ফ'ৰ্চ আছে যেটো আমি কওঁ চেণ্ট্ৰিফিউগেল ফ'ৰ্চ এটা চেণ্ট্ৰিফিউগেল ফ'ৰ্চ কি হয় দেয়াৰ ইজ এন এনাদাৰ ফ'ৰ্চ এছ'চিয়েটেড ইন এ চাৰ্কুলাৰ মোশ্যন হুইচ এক্ট অপজিট টু দি চেণ্ট্ৰিপিটেল ফ'ৰ্চ ইজ ন'ন এজ চেণ্ট্ৰিফিউগেল ফ'ৰ্চ এতিয়া এইটোতো চেণ্ট্ৰিপিটেল ফ'ৰ্চ ইয়াৰ অপজিটত যিটো ফ'ৰ্চ এক্ট কৰিব সেইটোক আমি কি বুলি ক'ম চেণ্ট্ৰিফিউগেল ফ'ৰ্চ ইয়াতে কি আহে মেইনলি কি আহে চেণ্ট্ৰিপিটেল ফ'ৰ্চৰ ডাইৰেকশ্যনটো সদায় যে কোনটো ডাইৰেকশ্যনত চেণ্ট্ৰিপিটেল ফ'ৰ্চটো এক্ট কৰে চেণ্ট্ৰিপিটেল ফ'ৰ্চ সদায় কি টুৱাৰ্ড চেণ্টাৰ এক্ট কৰিব আৰু চেণ্ট্ৰিফিউগেল ফ'ৰ্চ অপজিট টু চেণ্ট্ৰিপিটেল ফ'ৰ্চ এক্ট কৰিব এইখিনি থাকিলে হ'ল এতিয়া আমাৰ যিটো এই চাৰ্কুলাৰ মোশ্যন যে আমি কৰিলোঁ আমি যে এতিয়া যে চাৰ্কুলাৰ মোশ্যন যে কৰিলোঁ ইয়াতে আমাৰ স্পীডটো কি আছে কনষ্টেণ্ট আছে হয় আমাৰ স্পীড কি আছে কনষ্টেণ্ট আছে 5 মিটাৰ পাৰ ছেকেণ্ড ইয়াতো কি আছে স্পীড আমাৰ কি আছে কনষ্টেণ্ট আছে ইয়াতো আমাৰ স্পীড কি আছে কনষ্টেণ্ট আছে ইয়াতো আমাৰ স্পীড কি আছে কনষ্টেণ্ট আছে এতিয়া মই এইটো কি বুলি কৈছোঁ স্পীড বুলি কৈছোঁ ভেল'চিটি বুলি কিয় কোৱা নাই কাৰণ ভেল'চিটি মানে আমি জানো যে ভেল'চিটি ইজ ইকুৱেল টু কি স্পীড প্লাছ ডাইৰেকশ্যন আমাৰ স্পীডো থাকিব লাগিব আৰু ডাইৰেকশ্যনো থাকিব লাগিব আৰু এই দুটাক একেলগে কনচিডাৰ কৰিলে আমি তাক কি বুলি কওঁ ভেল'চিটি বুলি কওঁ কিন্তু তুমি ধৰি লওক ইয়াতে এটা অবজেক্টে কি কৰিছে মুভ কৰি আছে এটা স্পীড অফ 5 মিটাৰ পাৰ ছেকেণ্ড এতিয়া এক প্ৰকাৰে চাব লাগে ইয়াৰ আমাৰ যিটো ভেল'চিটি আছে ভেল'চিটি আমি কনষ্টেণ্ট বুলি ভাবিব পাৰোঁ ভাবিলে কি হৈ যাব এচিলাৰেশ্যন 0 হৈ যাব হয় যেতিয়া কনষ্টেণ্ট ভেল'চিটিত মুভমেণ্ট কৰি আছে মানে কি ৰেট অফ চেঞ্জ অফ ভেল'চিটি 0 চ' তেতিয়া কি হৈ যাব এচিলাৰেশ্যন 0 কিন্তু একচুৱেলি সেই কথাটো ভুল হয় একচুৱেলি সেনেকুৱা নহয় একচুৱেলি কি হৈছে চোৱা ইয়াতে যিটো আছে সেইটো আমাৰ স্পীডহে কনষ্টেণ্ট আছে এইটো আমাৰ কি স্পীডহে কনষ্টেণ্ট আছে স্পীড 5 মিটাৰ পাৰ ছেকেণ্ড আছে কিন্তু ভেল'চিটি ইয়াতে কনষ্টেণ্ট নাই কাৰণ কিয় এই পইণ্টটোত যিটো ভেল'চিটি আছে ভেল'চিটিৰ ডাইৰেকশ্যনটো কি আছে এনেকুৱা আছে এইটো পইণ্টত ভেল'চিটিৰ ডাইৰেকশ্যনটো চেঞ্জ হৈছে হয় এইটো পইণ্টতো ভেল'চিটিৰ ডাইৰেকশ্যনটো চেঞ্জ হৈছে আৰু এইটো পইণ্টতো কি ভেল'চিটিৰ ডাইৰেকশ্যনটো চেঞ্জ হৈছে এণ্ড এভৰি পইণ্টত এইটো পইণ্টত ভেল'চিটিৰ ডাইৰেকশ্যন এনেকুৱা আছে এইটো পইণ্টত যদি চাই পাৰপেণ্ডিকুলাৰটো ভেল'চিটিৰ ডাইৰেকশ্যন এনেকুৱা আছে এইটো পইণ্টত যদি চাই ভেল'চিটিৰ ডাইৰেকশ্যন এনেকুৱা আছে মিনছ কি এই যেতিয়া অবজেক্টটো যেতিয়া চাৰ্কুলাৰ মোশ্যন কৰি আছে বা যেতিয়া যিকোনো এটা অবজেক্টে চাৰ্কুলাৰ মোশ্যন কৰে তাৰ যিটো ডাইৰেকশ্যন অফ ভেল'চিটি আছে সেইটো কি এভৰি টাইম তাৰ ডাইৰেকশ্যন অফ ভেল'চিটি কি থাকে চেঞ্জ হৈ থাকে চ' তাৰ যিটো স্পীডৰ ডাইৰেকশ্যনটো চেঞ্জ হৈ থাকে চ' মিনছ তাৰ কি ভেল'চিটি অলৱেজ চেঞ্জিং আৰু ভেল'চিটি চেঞ্জ মানে কি ৰেট অফ চেঞ্জ অফ ভেল'চিটি উইথ ৰেচপেক্ট টু টাইম এটা পাৰ্টিকুলাৰ টাইমত কিমানখিনি ভেল'চিটি চেঞ্জ হৈছে সেইটোকে আমি কি বুলি কওঁ এচিলাৰেশ্যন বুলি কওঁ সেইকাৰণে কয় যে এভৰি ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন ইজ এচিলাৰেটেড প্ৰত্যেকটো ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যনে কি এচিলাৰেটেড হৈছে বিকজ ডাইৰেকশ্যন অফ ভেল'চিটি চেঞ্জেছ এভৰি টাইম কাৰণ এই যিটো ডাইৰেকশ্যন অফ ভেল'চিটি আছে তাৰ ডাইৰেকশ্যনটো এভৰি টাইম চেঞ্জ হৈছে ইয়াতে ভেল'চিটিত মানে কি ভেল'চিটিত মেগনিটিউড যিটো মেগনিটিউড আছে এমাউণ্ট আছে স্পীডৰ এমাউণ্ট বা মেগনিটিউড যিটো আছে সেইটো অলৱেজ চেম থাকে কনষ্টেণ্ট থাকে কিন্তু তাৰ ডাইৰেকশ্যনটো কি থাকে এভৰি টাইম বদলি থাকে এভৰি টাইম চেঞ্জ হৈ থাকে চ' সেইকাৰণে তাতে আমাৰ কি পাম এটা ৰেট অফ চেঞ্জ অফ ভেল'চিটি পাম উইথ ৰেচপেক্ট টু টাইম চ' সেইকাৰণে তাত আমি কি বুলি ক'ম এচিলাৰেশ্যন 0 নহয় এচিলাৰেশ্যন কি হয় সি এটা পাৰ্টিকুলাৰ এচিলাৰেশ্যন সি মুভমেণ্ট কৰে চ' সেইকাৰণে ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যনক আমি কি বুলি কওঁ এচিলাৰেটেড মোশ্যন বুলি কওঁ আমি বুজি পাইছা এইখিনি হৈছে চাৰ্কুলাৰ মোশ্যনৰ এটা বেছিক কনচেপ্ট অভাৰভিউ ক্লাছ 9 লেভেললৈকে এটা ইয়াৰে ওপৰত যিখিনি চাম সেইখিনি আমি হাই ছেকেণ্ডেৰীত চাম চ' ইয়াতে অনলি আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে চেণ্ট্ৰিপিটেল ফ'ৰ্চৰ যিটো ডাইৰেকশ্যন নেক্সট হৈছে ফৰ ওৱান চাইকেল তাৰ ডিষ্টেঞ্চ কিমান হ'ব ডিছপ্লেচমেণ্ট কিমান হ'ব যিমানবিলাক নিউমেৰিকেল আছে ইয়াৰ পৰা আহিব নেক্সট কনচেপ্ট হৈছে এই এচিলাৰেটেড মোশ্যন হয় নে কনষ্টেণ্ট ভেল'চিটি হয় ইয়াতে ভেল'চিটি কি থাকে কনষ্টেণ্ট নাথাকে স্পীড কি হয় কনষ্টেণ্ট হয় স্পীড কি কনষ্টেণ্ট CONSTANT কনষ্টেণ্ট স্পীড কি হয় কনষ্টেণ্ট হয় বাট ভেল'চিটি কি হয় চেঞ্জেছ হৈ আছে তাৰ মেগনিটিউড চেম আছে কিন্তু ডাইৰেকশ্যন কি হৈছে চেঞ্জ হৈ আছে ঠিক আছে এইখিনিয়ে আৰু থেংক ইউ